নমস্কাৰ, মই বন্দিতা। নমস্কাৰ, মই গীতালি। শেখালৰ মজাক লাগি আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি আমাৰ মাজত উপস্থিত আছে আপোনালোকে সকলোৱে চিনিয়ে পায় অসমৰ এগৰাকী লোকশিল্পী, যথেষ্ট শিল্পী অৰূপজ্যোতি বৰুৱা। অৰূপদা, আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছো। আৰু আমি জানো আপুনি নামনি অসমৰ, আপোনাৰ ঘৰ পাঠশালা। আমি অকমান আমাৰ চেনেলটো এনেকুৱা, আমি অকণমান নামনি অসমৰ যে একচেণ্ট বিলাক, কথাৰ ঠাঁচবিলাক আমি অলপ তেনেকে কথা পাতিব চেষ্টা কৰো। গতিকে আপোনাৰ যদি অসুবিধা নহয় আমাৰ লগত তেনেকে ইণ্টাৰেক্ট কৰিলে ভাল পাম। কাৰণ আমাৰ চেনেলটোৰ নামেই ঢেকাল। কি মানে ঢেকাল মানে কি হয় এইটো? ঢেকিশাল। আচ্ছা, ঢেকিশাল মানে ঢেকাল। ঢেকি থোৱা ঘৰটো। বৰ ধুনীয়া নাম। আপোনাৰ যিবিলাক গীত বৰ্তমানলৈ যিমানখিনি গীত শ্ৰোতা দৰ্শকে শুনিবলৈ পাইছে, অকণমান ব্যতিক্ৰম, গোটেইবোৰ গীতে আপোনাৰ ব্যতিক্ৰম। আৰু আপুনি খুব থলুৱা গীতবোৰ, আমাৰ যিখিনি লোক সংগীত তাৰ ওপৰত বহুতখিনি ধৰণে কাম কৰি আহিছে। অকণমান আমি তাৰ ওপৰতো কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে ব্যতিক্ৰম মানে আমাৰ অসমখনেই ব্যতিক্ৰম যদি গোটেই বিশ্ব বা ভাৰতবৰ্ষৰ তুলনাত চোৱা হয়। চৰি, মইতো এনেকে ভাবো যে গোটেই আমাৰ যেনেকে অসমখন খেতি প্ৰধান, তেনেকে সাংস্কৃতিক দিশটোতো মানে সংগীত ইত্যাদি, লোকসংগীত বহুত বেছি চহকী। আৰু যিটো আমি গোটেই বিশ্বখনৰ কোনো এখন এনেকুৱা ৰাজ্যত দেখা পোৱা নাযায় যে ইমান সমাহাৰ, মানে ইমান ফোক মিউজিক, আৰু ফোক মিউজিকৰ পৰা গৈ পেলাই মডাৰ্ণ মিউজিক কি ধৰণে আমাৰ নিজৰ স্বকীয় মানে ইয়াটো ৰক্ষা কৰি পেলাই বিভিন্নজনে আমাৰ অসমীয়া মিউজিকটো, অসমীয়া আধুনিক গীতবিলাকো প্ৰস্তুত কৰি আহিছে বা সংগীত কৰি আহিছে। গতিকে মোৰ কথাটো এনেকুৱা আচলতে যে শিকিব লগাটো আমাৰ একদম শেষ পৰ্যন্ত আছে, আৰু এতিয়াও ষ্টিল আমি শিকিয়ে আছো। 1 নম্বৰ। 2 নম্বৰ কথা যে ইমান বস্তু আছে, আমি আচলতে কিমান 10% 20% মানহে ক'ৰবাত মানে কৰিব পাৰিছো বা অকমান শিকাৰ চেষ্টা কৰিছো। আৰু বহুত বস্তু আমি উলিয়াই আনিব লগা আছে। আৰু খুব ভাল লগা কথাটো এতিয়া এই মানে লোকসংগীত বা এই ধৰণৰ মিউজিক খিনি লৈ পেলাই খুব আমাৰ ইয়াত বুলি নহয়, বাহিৰতো খুব ধুনীয়া এটা চৰ্চা হৈছে। আৰু আমাৰ উদ্দেশ্য এইটোৱে যে আমাৰ গোটেই লোকসংগীত খিনি আমি জীয়াই ৰাখিব লাগিব, জেনেৰেশ্যন ৱাইজ। মানে যে আমাৰ লগত থাকিলে নহব, আমাৰ পৰৱৰ্তী যিখিনি মানে প্ৰজন্ম আছে তেওঁলোকে আৰু বেছি চৰ্চা কৰক। তাৰ উপৰিঞ্চি আমাৰ সংগীত খিনি গৈ পেলাই বাহিৰত তাৰ গোটেই চৰ্চা হওক, একাডেমিক্সত গুচি যাওক গোটেই বস্তুবিলাক। তো তেনেকুৱা এটা মটিভ লৈ আমি কাম কৰি আছো। আৰু ধাৰ কৰিব লগা যিহেতু হোৱা নাই, সেইটো এটা আমাৰ কাৰণে খুব ভাল কথা। আৰু সেইকাৰণে কওঁ যে ব্যতিক্ৰম অন্য নহয়, মানে আমাৰ গোটেই বস্তুবিলাকে ব্যতিক্ৰম হয় আমাৰ অসমত, অসমীয়া গোটেই মানে সংগীতৰ দিশটোত। তো ইতিমধ্যে আছে, কিন্তু বহুতে কৰে বহুতে নকৰে। আমি খুব ভাল পাওঁ, আৰু আমি নিজৰ বস্তু এটা লৈ পেলাই এক্সপেৰিমেণ্ট কৰিব, আমি গাব বজাব খুব আমাৰ ভাল লাগে। তো সেই ধৰণে আমি কৰি আছো, পৰৱৰ্তী সময়তো কৰি যাম। কিন্তু মানে অসমৰ দৰ্শক বা শ্ৰোতা দৰ্শকখিনি সংগীতৰ ক্ষেত্ৰত কিবা ৰুচিবোধৰ সলনি হোৱা বুলি ভাবে নেকি আপুনি? বৰ্তমান যি ধৰণৰ সংগীতৰ প্ৰতি আগ্ৰহ, মানে আমাৰ অসমৰ যিখিনি মানুহে গীত হিট কৰে, মানে শুনি পেলাই, নহয় নে? তো আমি ক'ৰবাত অকণমান কেতিয়াবা চিন্তিত হওঁ, মানে যে কোনফালে গৈ আছে। আপুনি কি ক'ব ইয়াৰ ওপৰত? নহয়, এতিয়া দৰ্শক বিলাকে যি পাইছে সিহে শুনিছে। কথাটো তেনেকুৱা যে বজাৰত বোলে আজি কি লকডাউনৰ সময়ত বাকী বহুত বস্তু ক্ৰাইচিছ হৈ গ'ল, যাৰ কাৰণে আমি আলু 100 টকাত কিনি খাব লগা হ'ল। তেনেকুৱা ধৰণে মোৰ মনলৈ আহে, মানে যে আমি বজাৰখনত কি দিছো একচুৱেলি। আৰু মই নাভাবো যে লোকৰ সংগীত, এটা কামৰূপীয়া লোকগীত বা গোৱালপৰীয়া লোকগীত বা আপোনালোকে যি ধৰণে কৈছে সেই ধৰণে ভাল সংগীত বা তেনেকুৱা খিনি মানুহে নুশুনে বুলি মই কেতিয়াও নাভাবো। তো আমিতো যিখিনি কৰি আছো খুব সুন্দৰকে আদৰি লৈছে। আমাৰ উপৰিঞ্চিও আৰু বিভিন্নজনে কৰি আছে, তেওঁলোকৰ খিনিও আদৰি লৈছে। আৰু ৰুচিটো এটা এনেকুৱা বস্তু যে সদায় আপুনি দালি খাই কেতিয়াবা ভাল নাপাব পাৰে, বুজিছেনে? তো কেতিয়াবা তাৰ বিপৰীতে কিবা বেলেগ বস্তু এটা খাবলৈ মন যায়, কিন্তু
তাত প্ৰয়োজনীয় কোনখিনি বস্তু সেইখিনি এবাৰ ভাবি চোৱাটো খুব দৰকাৰ আৰু সেইখিনি দৰ্শকক দোষ দিয়াতকে মই ভাবো যে আমি নিজে মানে চিন্তা কৰিলে বেছি ভাল লাগে কাৰণ আমি যি কৰিছো সেইটোহে দৰ্শকৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে সেই ধৰণে শুনি ৰিয়েক্ট কৰিছে বা হিট হৈছে বা ফ্লপ হৈছে বা ভাল পাইছে বা বেয়া পাইছে যিয়ে তো আৰু সলনি পৃথিৱীৰ প্ৰতিটো বস্তু এটা নিৰ্দিষ্ট সময়ৰ পিছে পিছে মানে সলনি হয় বা পৰিৱৰ্তন হয় আৰু মোৰ বিশ্বাস যে যিখিনি বস্তু সঁচা সময় উপযোগী বা মানুহৰ সমাজৰ কাৰণে খুব প্ৰয়োজনীয় সেইখিনি বস্তু সদায় আছে সদায় মানুহে ভাল পাই আছে উদাহৰণ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবেতকে চিম্পল গান নাইয়ে তো এতিয়া আমি চৰ্চা কৰো সেইটো গান এতিয়াও প্ৰত্যেকজন মানুহে জানে তো তাতকে হিট আৰু গান হ'বই নোৱাৰে বিলতে হালিছেতকে হিট গান হ'বই নোৱাৰে গতিকে সেইখিনি তেতিয়াই সৃষ্টি কৰা গান এতিয়াও আছে গতিকে সেই ধৰণৰ কথা আৰু তেনেকে অকমান সলনি হয় আৰু সলনি হৈয়ে থাকিব কিন্তু বেলেগ ৰাজ্য বেলেগ দেশতকে আমাৰ অসমত অকমান কম যেন পাওঁ মানে থলুৱা লোকগীতক যিমানখিনি গুৰুত্ব পাব লাগিছিল সিমানখিনি গুৰুত্ব কোনোবাখিনিত নাপায় নহয় আছে তাৰমানে কথা এনেকুৱা হয় যে আমি যেতিয়া গুৱাহাটীখনৰ পৰা বা আমি মহানগৰীৰ পৰা যেতিয়া আমাৰ এতিয়া থলুৱা সংগীতখিনি আপুনি মোক লৈ পেলাই জাজ কৰিলে নহ'ব মই এনেকে ভাবো কাৰণ কিয় যে মই আজি মডাৰ্ণ মিউজিক কৰা ল'ৰা এজন বা সংগীত কৰ্মী এজন তো মই মডাৰ্ণ মিউজিকটো যেতিয়া কৰো তেতিয়া কণ্ট্ৰাষ্টটো আপোনালোকে তাতে পায় যে যে লোকগীত এটাও মই গাওঁ বুজিছেনে কথাটো আৰু এইখিনি কথা এইকাৰণে কৈছো যে এই ধৰণৰ গোটেই মানে লোকসংগীত বা লোককৃষ্টিখিনি জীয়াই ৰখাৰ অকল দায়িত্ব মডাৰ্ণ মিউজিক কৰি থকা বা আমি চ'কল যি আমাক মানে সংগীত কৰ্মী বা সংগীতজ্ঞ বুলি কয় তেওঁলোকৰ ওপৰত নহয় একো মানে আপুনি যদি গাঁৱে ভূঞে যায় তেতিয়াহ'লে আপোনাৰ নিশ্চয় ভাল লাগিব যে আজি 50 বছৰ ধৰি যেতিয়া এজন মানুহে তেওঁৰ বয়স হয়তো এতিয়া 90 বছৰ বয়স তেওঁ আজিও চাগে বিয়াস ওজাপালি বা চুকনানী ওজাপালি বা এই ধৰণৰ ঢেপা ঢোল বা খলীয়া ভাৱৰীয়া এই কৃষ্টিবিলাক তেওঁলোকে চৰ্চা কৰি আজিও জীয়াই ৰাখিছে বুজিছেনে গতিকে এনেকে ভাবিলে ভুল হয় কথাবিলাক আচলতে যে আমাৰ চবৰে দায়িত্ব আৰু সেইকাৰণে অকল আমাৰ তাত মানে সীমিত নহয় গোটেই বস্তুবিলাক চৰ্চা কৰি আছে গাঁৱে ভূঞে মানুহে বিভিন্ন ধৰণে এইবিলাকৰ চৰ্চা কৰি আছে আৰু ধন্যবাদ দিব লগা কথাটো সেইসকল বৰেণ্য শিল্পী যিসকলে কোনো ধৰণৰ বিৰাট কিবা সুবিধা নোপোৱাকে তেওঁ একো নভাবাকে নিৰবিচ্ছিন্নভাৱে তেওঁলোকে বছৰ বছৰ ধৰি এটা কৃষ্টি জীয়াই ৰাখিছে আমি কি কৰিছো মই কি কৰিছো এটা লোকগীত গাইছো তো যদি আমি কেতিয়াবা পাওঁতো এনেকুৱা ধৰণৰ বা আপোনালোকেও পায় নিশ্চয় যে খুব ইমান তেওঁলোকৰ ইমান সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰে ইমান সুন্দৰভাৱে তেওঁলোকে লোকগীত এটা গায় তেতিয়া মই ভাবো যে মোৰ তাত কিয় এইটো নহয় এই শুৱলাটো কিয় নহয় গম পাইছেনে তাত বিভিন্ন কথা থাকে যেনে তেওঁ যিটো পৰিৱেশ লৈ পেলাই তেওঁ সেইখিনি কাম কৰি আহিছে মই আজি কৰিব লগা হৈছে জোৰ জবৰদস্তি মই বা মোৰ দৰে যোনেই হওক বাৰু সেইটো এটা ভাল কথা যে আমি আমাৰ প্ৰজন্মতে আমি চেষ্টা কৰিছো ধৰি ৰাখিবলৈ আৰু পাৰফেক্ট কৰিবলৈ মানে কিন্তু ভাল লগা কথাটো এইটোৱে এইখিনি সুযোগতে মই আপোনালোকক আৰু এবাৰ জনাওঁ মোৰ ৰিকুৱেষ্ট এইটো যে আপোনালোকে পাৰিলে তেনেকুৱা গাঁৱে ভূঞে ভিতৰতো সোমাওক বুজিছেনে তেনেকুৱা ধৰণৰ শিল্পী ইমান বেছি আছে তেওঁলোকক মানুহে চিনি নাপায় সেইটোৱে মোৰ কোৱেশ্চন আছিল হয় এতিয়াও সেইখিনি মানুহক মানে কোনোবাখিনিত অকণমান হ'লেও মানে দুৰ্বল দৃষ্টিৰে চোৱা দেখা নহয় দুৰ্বল দৃষ্টিৰে চোৱা নহয় আচলতে তেওঁলোকে এই ধৰণৰ প্লেটফৰ্ম এটা পোৱা নাই নহয় তেওঁলোকে নাভাবে নিবিচাৰেও নহয় যদি আপুনি যায় তেওঁলোকে ইগনৰো নকৰে কিন্তু তেওঁলোকৰ দৈনন্দিন জীৱনটো এনেকুৱা যে কোনোবাই হয়তো খেতি কৰিছে আহি সন্ধিয়া বহিছে লোকগীত এটা গাইছে ঘৰত জতৰা এখন আছেয়ে খোল এটা আছে বজাইছে বৰগীত এটা চৰ্চা হৈছে গম পাইছেনে তো সেইটো আমি নধৰো তাৰমানে আমাৰ সমাজত বা আমি তেওঁক শিল্পী হিচাপে আমি গণ্য ক'ৰবাত নকৰো তো কথাটো এনেকুৱা হয় যে মই আজি গান এটা গাইছো ইউটিউবত ওলাইছে অমুকত ওলাইছে যে মোৰ পাছত এটা থাপ্পা লাগি গ'ল যে মই এজন শিল্পী বুজিছেনে
তো আমি কাল্টিভেটৰ্ছে আপোনালোকক খুব সুখেৰে জনাওঁ যে আমি লাষ্ট আজি বহু বছৰ ধৰি পেলাই এই ধৰণৰ শিল্পীসকলক লৈ পেলাই আমি বহুত কথা মানে শিকিছো, তেওঁলোকৰ ওচৰ চাপিছো, তেওঁলোকৰ লগত আমাৰ সুসম্পৰ্ক হৈছে, আমি শিকিব পাইছো বিভিন্ন জেগাত। আৰু আমি 20 জুন যিটো আমাৰ বিষ্ণুৰাভা দিৱস, সেই বিশেষ দিনটোত আমি আজি 7-8 বছৰ ধৰি কাল্টিভেটৰ্ছে বিভিন্ন জেগাত কোনো মঞ্চ নোহোৱাকে আমি বিষ্ণুৰাভা দিৱস উদযাপন কৰো, আৰু তাৰ জৰিয়তে আমি কিবা কিবি অকমান আৰ্ণ কৰি পেলাই সেই শিল্পীসকলৰ মাজত আমি মানে অকমান সহায়ৰ হাত তেওঁলোকলৈ আগবঢ়াওঁ। এইটো খুব ক্ষুদ্ৰ, কাৰণ মই এইখিনি কৰাৰ যুক্তিটো এইটোৱে যে আমি আমাৰ বস্তুখিনি আজি লোকসংগীত বিলাকৰ ওপৰত যিহেতু কথা পাতি আছো, লোকসংগীত বিলাক আমি জীয়াই ৰখা নাই যদি আপুনি ভালকে সঁচা অৰ্থত। তো সেই তেওঁলোকে কৰা কণ্টিনিউটিটো আমি জাষ্ট মানে কৰিছো, তাক আমি কমাৰ্চিয়েলাইজ কৰিছো বা অমুক কৰিছো, এই ধৰণৰ কথাটো। গতিকে তেওঁলোকে বহুত বেছি কষ্ট কৰিছে। মাজত লকডাউন দুটা গুচি গ'ল, 2 বছৰেই হ'ল। আমি বিভিন্ন শিল্পী তেনেকুৱা গাঁৱৰ কিছুমান মানুহক গৈ পেলাই এনেই কথা পাতিছো, লগ পাইছো, আমি বহুত কথা শিকিছো তেওঁলোকৰ পৰা, মনৰ ভাৱ প্ৰকাশ কৰিছো। তো তেতিয়া গম পাইছো যে মানে আমাৰ নাম গাই থকা, মই এনেই এটা মানে উদাহৰণ এটা দিছো, আমি মাজতে এজন শিল্পীক লগ পাইছিলো, তেওঁ জোনা নাম গায়। জোনা নাম মানে থিয় নামৰ আন এটা ভাগ মানে জোনা নাম। তো কিছুমান মানুহৰ কথাটো এনেকুৱা হয়, তেওঁ সাধাৰণভাৱে চলি আছে সুন্দৰভাৱে, তেওঁৰ ফাইনেন্সিয়েলি তেনেকে তেওঁ মানে এয়া কৰি আছে, নাম গুণ গাই পেলাই তাৰ পৰা যি আৰ্ণ কৰে তেনেকে ফেমিলি চলাই আছে, তেওঁ চলাইছে, তেওঁৰ কোনো অসুবিধাও নাই যদি আপুনি ভাবি চায়। 2 বছৰ গোটেই বস্তুবিলাক বন্ধ হৈ যোৱাৰ পাছত তেওঁৰ চলিবলৈ অসুবিধা হ'ল। তেওঁৰ বুলি নহয়, তেনেকুৱা তেওঁৰ দল, গোটেই দলৰে তেওঁলোকে কলৰ বেপাৰ কৰিব ললে। ভাল লগা কথাটো এইটোৱে যে তেওঁলোকে বহি নাথাকিল, বিভিন্ন কিবা কিবি কাম কৰিব ললে। তো এই ধৰণৰ কথা আৰু সেইখিনি মানুহৰ পৰা বহুত বস্তু বেলেগ ধৰণে ফিল কৰিবও পাৰি। বেণ্ড পাৰ্টি এটা আমাৰ আচলতে অসমীয়া গোটেই কালচাৰৰ এটা বেলেগ ধৰণৰ এটা কৃষ্টি আৰু। বেণ্ড পাৰ্টি বিলাক আজিকালি গাঁৱত আছে বাৰু, চহৰতো আছে। চহৰৰ বেণ্ড পাৰ্টিটো অকমান বেলেগ হৈ যায়, মানে অকমান জাক জমকতা, কিন্তু বাকী গাঁৱৰ যিটো বেণ্ড পাৰ্টি সেইটো এটা বেলেগ ধৰণৰ, মানে তেওঁলোকৰ ইমোচনছ আছে, তেওঁলোকৰ জীয়াই থকাৰ হেঁপাহ বেলেগ, তেওঁলোকৰ ইউনিটি তেওঁলোকৰ মাজত তেনেকুৱা হ'ল মানে। চ' আমি চেষ্টা কৰো তেওঁলোকৰ লগত সংপৃক্ত হৈ থাকিবলৈ, তেওঁলোকৰ পৰা আমি বহুত বস্তু শিকিবলৈ, তেওঁলোকৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আমি ল'বলৈ, আৰু সেইখিনি আমাৰ সংগীতত কাম দিয়ে। গতিকে এই ধৰণৰ কথা কেতিয়াবা কৈও ভাল লাগে, আপোনালোকে সুধিলে কাৰণে কৈছো আৰু। মানে কাল্টিভেটৰে অকল মানে সংগীতৰ ওপৰতে নহয় ন, গোটেই মানে এনেকুৱা থলুৱা শিল্পীসকলৰ কাৰণে বহুতখিনি কাম কৰি আছে। চাওক, এটা কথা যে সমাজখন যদি আছে তেতিয়াহ'লে মই আছো, আৰু যদি সমাজখন থাকে তেতিয়াহ'লে সমাজৰ লগত, সমাজৰ যিখিনি পাৰো মই এজন মানে নাগৰিক হিচাপে সমাজখনৰ প্ৰতিটো বস্তু ফিল কৰিব পৰাটো, তাৰ দায়িত্ব কৰ্তব্য পালন কৰিব পৰাটো প্ৰত্যেকজন নাগৰিকৰ কাৰণে চাগে প্ৰয়োজন। তো মই সংগীত কৰ্মী হিচাপে কোৱা নাই, মানে এজন নাগৰিক হিচাপে আমি চেষ্টা কৰিছো, আৰু সেইটো আমি পাৰ্ট এটা কৰি লৈছো যে আমাৰ দিশটোত, মানে সংগীতিক দিশটোত বা এই ধৰণৰ শিল্পীসকলৰ লগত যাতে আমি টাচ হৈ থাকিব পাৰো। গতিকে আমি অকমান কথা পাতিলো, এতিয়া যদি আপোনাৰ কণ্ঠেৰে ইমান ধুনীয়া ধুনীয়া গীতবোৰ, ইমান ধুনীয়া লোকগীতেই হওক বা যিখিনি গীত আপুনি গায়, তাই অকমান কলিয়ে যদি আমি শুনিব পাৰো। কামৰূপীয়া লোকগীত এটা 2টা লাইন গুণগুণাই দিছো। ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতি খেলা, হৰি নামৰ কল সজাই দিল ভেলা, কলি লোকে নিস্তারিলা। হরি শ্রী গুরু শংকৰ করুণা সাগৰ, নামৰ পাতিলা খেলা।
সঁচাকৈ আমাৰ মুখত ইমান শুৱলা হোৱা নাই। নাই নাই খুব এই সুন্দৰ। এই 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 গীত বিলাক মানে মোৰ মনত পৰিছে। মই বহুত সৰুতে দেখিছিলো মঞ্চত আমাৰ শ্ৰদ্ধাৰ বৈকুণ্ঠী ৰামেশ্বৰ পাঠকদেৱ। তো তেওঁ খুব সুন্দৰকে মানে গাইছিলে আৰু তেওঁৰ পৰাই বহুত বস্তু আমি সৰুৰ পৰাই শিকিছো। সংগীতৰ ক্ষেত্ৰতো আপোনাৰ কিছু যিখিনি অৱদান অলপ বিশেষ আমি কৈছো আগতে। এটা আপোনাৰ কাল্টিভেটৰৰ এটা বিখ্যাত গীত মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি যায়। তো সৃষ্টিৰ মানে আঁৰৰ কাহিনীটো জানিব বিচাৰো। অন্য কথা একো নহয়, সেই একে কথাখিনি যে আমাৰ ক'ৰবাত দায়িত্ব থাকে আৰু সংগীত চৰ্চা কৰি থকা মানুহখিনিৰ কথাবিলাক এনেকুৱাই হয় চাগে। আৰু আমাৰো সেইকাৰণে তেনেকুৱা আমি তেনেকুৱা ধৰণে গানবিলাক মানে লিখা হয় বা সুৰ কৰা হয় বা মিউজিক কৰা হয়। আমি কিবা এটা বস্তু যেতিয়া দেখো ক'ৰবাত আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুখিনিয়ে ৰৈ গৈ পেলাই ক্ৰিয়া কৰি থাকে। আৰু কেতিয়াবা ঘপককে মানে সেই বস্তুখিনিয়ে যেতিয়া আমি প্ৰেক্টিচ কৰোঁ বা হাতত গিটাৰখন লওঁ, হাৰমনিয়ামখন লওঁ, কীবৰ্ডখন লওঁ, তেতিয়া কনচিয়াছ মাইণ্ডে সেইখিনি মানে লৈ আনিব চেষ্টা কৰে। তো মানুহৰ দাম গানটোৰ ক্ষেত্ৰতো কথাবিলাক তেনেকুৱাই। আমি দেখোৱে যে প্ৰত্যেকতে আমাৰ অসমত বুলি নহয় পৃথিৱীখনত ভাল বেয়া কৰাপশ্যন ইত্যাদি এই ধৰণৰ গোটেই বস্তুবিলাক থাকেই। আৰু সেই চিম্পুল সহজ গাঁৱৰ পৰা অহা ল'ৰা এজন যেতিয়া চহৰলৈ আহে পঢ়া শুনা কৰা, তেওঁ যেতিয়া চাকৰি বিচৰাৰ কাৰণে আবেদন কৰে বা তেওঁ বিভিন্ন অফিচ কাছাৰীত যায়, তেতিয়া তেওঁ ভবা পৃথিৱীখন বেলেগ হৈ যায়। আৰু সন্ধিয়া তেওঁ বজাৰত যেতিয়া গৈ পায় তেতিয়া গম পায় দিনটোৰ মূৰত যে শাক পাচলি অসমখনত বা কৃষি প্ৰধান আমি জানোৱে ভৰপূৰ গোটেই তাত লাও কোমোৰা মানুহে জেনেৰেলি কিনি নাখায়। গাঁৱৰ মানুহে ঢেকীয়াও যেতিয়া 20 টকাত কিনি খাব লগা হয়, তেতিয়া তেওঁ দিনটোৰ গোটেই তেওঁৰ পাৰ কৰি অহা অফিচ কাছাৰীত ইটো সিটো চৰ লাঠি বা এই ধৰণৰ গোটেই প্ৰতাৰণাবিলাক তেওঁ মনত কৰে আৰু তেওঁ জাষ্ট ক্ষোভ এটা মানে বাস্তৱিক মানে ছবি এখন দাঙি এটা ধৰিছে। সৰু বস্তু এটা আৰু তথাপি এটা খুব বেলেগ ধৰণে মানে উপস্থাপন কৰিছে গানটো। মইতো প্ৰায়ে শুনো ক'ৰবাত গৈ থাকিলে গাড়ীত। বহুত বেছি ভাল পাওঁ মানে গানটো।